নমস্কাৰ নমস্কাৰ মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছিলোঁ হয় আপোনাৰ নামটো মোৰ নাম বকুল বনিয়া মোৰ গাঁৱৰ অঞ্চলিক ৰজাবেটী ডিষ্ট্ৰিক্ট নগাঁও অসম আপোনালোকৰ এই পইণ্টটোৰ নম্বৰটো 5 নম্বৰ হয় 5 নম্বৰ আচ্ছা আপুনি আমাক জনাওকচোন কেনেকৈ আপুনি এই স্কিমৰ দ্বাৰা লাভান্বিত হৈছে সেইটো কথা আমাক জনাওকচোন আগতেতো আমি ছাৰ ইয়াতে স্কিমটো নপৰা আগতে আমাৰ ইয়াত বহুত খৰাং আছিলে আমি একো খেতি কৰিবই নোৱাৰোঁ মানে বাৰিষা ছিজনতে আমি খেতি কিছুমান কৰোঁ এতিয়া স্কিমটো হোৱাৰ পৰা আমি ইমান উপকৃত হৈছোঁ আমি বিভিন্ন ধৰণৰ খেতি কৰিবলৈ আমি আগ্ৰহী হৈছোঁ আৰু আপোনালোকৰ অফিচৰ বহু কৰ্মচাৰী আহি আমাৰ ইয়াতে বহুত পৰামৰ্শ দিছে আৰু সহায় সহযোগিতা কৰিছে বিশেষকৈ আমাৰ ইয়াতে 5জনমান খেতিয়ক মেইন 5জনমান খেতিয়ক প্ৰায় 12 বিঘা 14 বিঘামান মাটি কুঁহিয়াৰ খেতি মৰা খেতি সৰিয়হ খেতি মই অকলে মই চব্জি খেতি কৰোঁ তাৰপিছতে মাহ খেতি ইয়াত দেখিছেই আপোনালোকে সকলোবোৰ আমি কৰি পেলাই আমি বহুত উপকৃত হৈছোঁ আৰু আমাৰ জৰিয়তে ধৰক ইয়াতে কাম কৰা বহু কেইজন খেতিয়কো মানে মানে নিবনুৱাই মানে লাভান্বিত হৈছে এইটো কাৰণে তেখেতসকলে কাম বন কৰি পেলাই আমাৰ পৰাই পইচা পাই লৈ ঘৰ এখন চলাই থাকিব পৰা হৈছে আৰু দ্বিতীয় কথা আমাৰ এই বৌৱাদা মোৰ একেবাৰে ধুনীয়া হেল্প কৰিছে আৰু তেখেতে মোক মানে বহুত সময়ত সহায় সহযোগিতা আগবঢ়াইছে এনেই আপুনি আৰ্থিকভাৱে উপকৃত হৈছোঁ যথেষ্ট হৈছোঁ আগতে মই ধৰক লোকৰ ঘৰত হাজিৰা কৰি থাকোঁ আৰু টুক টাক খেতি পথাৰ কৰি থাকোঁ এতিয়া মই এখন ট্ৰেক্টৰ লৈছোঁ এখন টমটম লৈছোঁ আৰু মোৰ পৰিয়ালটো একদম ইমান ধুনীয়াকৈ চলি থাকিব পাৰিছোঁ এইটো আপোনালোকক মানে ঈশ্বৰৰ পিছতে আপোনালোকক মানে ধন্যবাদ দিবলগীয়া আৰু আপোনালোকক অশেষ ধন্যবাদ দিবলগীয়া আপোনালোকৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা ইমান ধুনীয়াকৈ মোক সহায় পাইছোঁ এনেই আমাৰ অফিচৰ যিখিনি কৰ্মচাৰী আছে আপুনি যি সময়ত দৰকাৰ সেই সময়ত বিচাৰিলে পায়নে একদম নিশ্চয় পাওঁ মানে মাতিলে আহে আৰু দিহা পৰামৰ্শ দিয়ে অভিযোগ কিছুমান কওঁ আকৌ লগে লগে মোক মানে কি কৰিলে ভাল হয় সেইটো লগে লগে কৰি দিয়ে এনেই আপোনালোকে কি খেতি কৰে ইয়াত মই ইয়াতে চব্জি খেতি বহুত বিভিন্ন ধৰণৰ কৰোঁ লেচেৰা মাহ কৰোঁ ভেন্দি কৰোঁ পাতিলাও কৰোঁ জিকা কৰোঁ তাৰপিছতে বেঙেনা আছে কৰোঁ কেৰেলা কৰোঁ পাতিলাওটো একদম মোৰ মেইন খেতি পাতিলাওটো আমাৰ বহুতেই লাভৱান্বিত হৈছোঁ বছৰত কিমানমান ইনকাম কৰে মই এতিয়া পাতিলাওত এতিয়ালৈকে বৰ্তমান মই 60,000 টকা ইনকাম কৰিলোঁ আকৌ এতিয়া আৰম্ভ কৰি দিছোঁ কমচে কম লাখৰ ওপৰত মোৰ ইনকামত অকল পাতিলাও এনেই আমাৰ স্কিমটো নহাৰ আগতে আপুনিতো এনেকৈ এইখিনি মানুহৰ খেতি কৰিব পৰা নাছিল ইয়াত একদম মানে মৰুভূমি টাইপ মাটি ইয়াত মানে বাৰিষা হ'লে পানী হয় খৰালি হ'লে ইয়াত একো নহয় শেষত আমাক আপুনি কিবা ক'ব বিচাৰে নেকি আপোনালোকক অশেষ ধন্যবাদ দিছোঁ আপোনালোকে যে আহি এই অভাগনক আপুনি ইমানখিনি সহায় সহযোগিতা কৰিছে তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ ঠিক আছে থেংক ইউ নমস্কাৰ